নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ বংশগতি আৰু ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰিম। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ জীৱবিলাক আমি দেখা পাইছোঁ আৰু এই জীৱবিলাকৰ ভিতৰত কিছুমান জীৱৰ ক্ষেত্ৰত এটা মাত্ৰ জীৱৰ পৰাই নতুন জীৱৰ সৃষ্টি হয়। এইবিলাকক অযৌন প্ৰজননকাৰী জীৱ বুলি কোৱা হয় আৰু এই অযৌন প্ৰজননকাৰী জীৱবিলাকৰ ক্ষেত্ৰত অপত্য পুৰুষত অৰ্থাৎ সন্তানবিলাকত বা এই জীৱবিলাকৰ মাজত বৈসাদৃশ্য বা অমিল কম হয়। কুঁহিয়াৰ, গোলাপ ফুল, তগৰ ফুল এইবিলাক অযৌন প্ৰজননকাৰী জীৱ। এমিবা, বেক্টেৰিয়া এইবিলাক হৈছে কিছুমান অযৌন প্ৰজননকাৰী জীৱ। আনহাতে যিবিলাক যৌন প্ৰজননকাৰী জীৱ আছে অৰ্থাৎ এটা নতুন জীৱৰ জন্ম হ'বৰ কাৰণে দুটা জীৱৰ পুৰুষ আৰু স্ত্ৰী দুটা জীৱৰ প্ৰয়োজন হয়। এনেধৰণৰ জীৱবিলাকক যৌন প্ৰজননকাৰী জীৱ বুলি কোৱা হয়। মেকুৰী, কুকুৰ, হাতী, ঘোঁৰা, মানুহ, আম, কঁঠাল এইবিলাক হৈছে যৌন প্ৰজননকাৰী জীৱ আৰু এই যৌন প্ৰজননকাৰী জীৱবিলাকৰ ক্ষেত্ৰত বৈসাদৃশ্য বা অমিল বেছি হয়, কাৰণ ইয়াৰ পৰা অৰ্থাৎ যৌন প্ৰজননকাৰী জীৱৰ এটা জীৱৰ জন্ম হ'বৰ কাৰণে দুটা জীৱৰ প্ৰয়োজন হয়। দুটা জীৱৰ মিলনৰ ফলতহে এটা নতুন জীৱৰ জন্ম হয়। গতিকে এইবিলাকৰ মাজত যৌন প্ৰজননকাৰী জীৱবিলাকৰ মাজত বৈসাদৃশ্য বেছি হয়। এয়া আমাৰ বিদ্যালয়ৰ কিছুমান ছাত্ৰী দেখুওৱা হৈছে আৰু প্ৰতিজনী ছাত্ৰী দেখিবলৈ মানুহৰ যিবিলাক চৰিত্ৰ গোটেইখিনি আছে, কিন্তু হ'লেও এই ছাত্ৰীসকলৰ মাজত কিছুমান বৈসাদৃশ্য আছে, কাৰণ মানুহকে ধৰি এই জীৱবিলাক হৈছে কুকুৰ, মেকুৰী, হাতী, ঘোঁৰা এইবিলাক হৈছে যৌন প্ৰজননকাৰী জীৱ। গতিকে এইবিলাকৰ মাজত বৈসাদৃশ্য বেছি। এতিয়া চোৱা, আমাৰ যিবিলাক চৰিত্ৰ এই চৰিত্ৰবিলাকনো কেনেকৈ পিতৃ মাতৃৰ পৰা সন্তানলৈ আহে। আমাৰ প্ৰথম চিত্ৰটোত বাওঁফালে দেখুওৱা হৈছে এটা কোষৰ ভিতৰত কোষকেন্দ্ৰ আৰু কোষকেন্দ্ৰতেই কিছুমান ক্ৰম'জম থাকে। দ্বিতীয় চিত্ৰটোত এডাল ক্ৰম'জম দেখুওৱা হৈছে। প্ৰতিডাল ক্ৰম'জম দুডাল সূতাৰ নিচিনা অংশৰে গঠিত, যাক ক্ৰমেটিড বুলি কোৱা হয় আৰু প্ৰতিডাল ক্ৰমেটিড DNA দ্বাৰা গঠিত আৰু DNA আকৌ কিছুমান জিনৰ দ্বাৰা গঠিত আৰু এই জিন DNA এইবিলাকেই কি হয় পিতৃ মাতৃৰ পৰা সন্তানলৈ বিভিন্ন বৈশিষ্ট্যবিলাক কঢ়িয়াই লৈ যায়। এই চিত্ৰটোত তোমালোকে চোৱাচোন, এটা অযৌন প্ৰজননকাৰী জীৱৰ পৰা বংশবৃদ্ধি হোৱাটো দেখুওৱা হৈছে। প্ৰথম জীৱটো অৰ্থাৎ অযৌন প্ৰজননকাৰী জীৱত আমি জানো যে এটা মাত্ৰ জীৱৰ পৰাই নতুন জীৱৰ সৃষ্টি হয়। ইয়াতো এটা জীৱৰ পৰা কি হৈছে, ইয়াৰ পৰা অপত্য জীৱৰ জন্ম হৈছে। প্ৰথমতে এটা জীৱৰ পৰা দুটা জীৱ হৈছে। এই দুটা জীৱ যেতিয়া সৃষ্টি হৈছে, তোমালোকে মন কৰাচোন, দুইটা জীৱৰ মাজত সম্পূৰ্ণ মাতৃ অৰ্থাৎ পিতৃ জনুটোৰ দৰে একে নহয়। ইয়াত আকাৰ আকৃতি একে আছে, কিন্তু অলপ হ'লেও পাৰ্থক্য আছে। আমি যিমানবিলাক অযৌন প্ৰজননকাৰী হওক, যৌন প্ৰজননকাৰী জীৱ হওক, আমি যদি সূক্ষ্মভাৱে ইহঁতক লক্ষ্য কৰোঁ, কিছু নহয় কিছু ইহঁতৰ মাজত বৈসাদৃশ্য দেখা পাম। এতিয়া ইয়াৰ দ্বিতীয় পুৰুষত দুটা জীৱৰ সৃষ্টি হৈছে। দুইটা জীৱৰ কিছু পাৰ্থক্য আছে আৰু এই দুইটা জীৱৰ পৰা পুনৰ প্ৰজননৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি হৈছে আৰু প্ৰতিটো জীৱৰ যদি আমি চাওঁ, আমি যদি সূক্ষ্মভাৱে মন কৰোঁ, তেনেহ'লে প্ৰতিটো জীৱৰ মাজত কিছু পাৰ্থক্য আছে বা কিছু হ'লেও বৈসাদৃশ্য আছে। অৰ্থাৎ কোনো সময়ত এটা জীৱ প্ৰজাতিৰ জীৱবিলাকৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কিছুমান পৰিৱৰ্তন হয়। সিহঁতৰ প্ৰজননৰ দ্বাৰা যেতিয়া নতুন জীৱৰ সৃষ্টি হয়, সিহঁতৰ জীৱবিলাকৰ মাজত কিছু নহয় কিছু চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন ঘটে আৰু ইয়াকেই প্ৰকাৰণ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা প্ৰকাৰণ কি। এতিয়া চোৱা, যেতিয়া নতুন এটা জীৱৰ সৃষ্টি হ'ব অৰ্থাৎ বৈসাদৃশ্যপূৰ্ণ জীৱবিলাকৰ যেতিয়া সৃষ্টি হ'ব, এই আটাইবিলাক জীৱ পৃথিৱীত জীয়াই থাকিব পাৰেনে? নিশ্চয় নোৱাৰে। তাৰে কিছুমান জীৱই পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই থাকিব পাৰে, আনহাতে কিছুমান জীৱই নোৱাৰে। অৰ্থাৎ বৈসাদৃশ্যপূৰ্ণ কিছুমান জীৱৰ সৃষ্টি হ'লেও কি হয়, তাৰে কিছুমানেহে পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হয়, আনহাতে কিছুমান জীৱ জীয়াই থাকিবলৈ সক্ষম নহয়। আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যে কিছুমান বেক্টেৰিয়া অতি গৰম ঠাইতো
গৰম পানীটো বা গৰম পানীৰ ভাপ দিলেও বা খুব গৰম ঠাইতো ইহঁতে জীয়াই থাকিব পাৰে। আনহাতে কিছুমান বেক্টেৰিয়া বৰফৰ মাজতো জীয়াই থাকিব পাৰে, কিন্তু আটাইবিলাক বেক্টেৰিয়াই নোৱাৰে। ইয়াৰ কাৰণ হৈছে ইহঁতৰ মাজত কিছুমান বৈসাদৃশ্যৰ সৃষ্টি হৈছে, যাৰ কাৰণে পৰিৱৰ্তিত পৰিৱেশতো ইহঁতে জীয়াই থকাটো সম্ভৱ হৈছে। এতিয়া চোৱা, সাধাৰণতে কি হয়, আমাৰ যিমানবিলাক চাৰিত্ৰিক বৈশিষ্ট্য আছে এইবিলাক আমাৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ আহে। ইয়াত প্ৰথম চিত্ৰটোত চোৱাচোন, মানুহৰ কাণৰ ক্ষেত্ৰত তোমালোকে মন কৰা, কাণখন কি হৈছে, কাণৰ যিটো তলৰ অংশ যাক কাণৰ লতি বুলি কোৱা হয়, এই কাণৰ লতিটো মূৰৰ লগত সংযুক্ত হৈ আছে। তোমালোকে নিজৰ ক্ষেত্ৰতো চাব পাৰা। আৰু দ্বিতীয় চিত্ৰটোত কাণৰ লতিটো মূৰৰ লগত সংযুক্ত হৈ থকা নাই। আৰু এইটো হৈছে এটা বৈশিষ্ট্য, দুটা বিপৰীতধৰ্মী চৰিত্ৰ। ধৰি লোৱা, পিতৃ আৰু মাতৃৰ এজনৰ কাণৰ লতি যুক্ত আৰু এজনৰ কাণৰ লতি মুক্ত। তেওঁলোকৰ পৰা কেনেধৰণৰ সন্তানৰ জন্ম হ'ব? ইয়াত তোমাৰ যিকোনো এটা চৰিত্ৰহে সন্তানৰ দেহত প্ৰকাশ পাব, হয় কাণৰ লতি যুক্ত হৈ নহয় মুক্ত হৈ, যিকোনো এটাহে প্ৰকাশ পাব। অৰ্থাৎ পিতৃ মাতৃৰ পৰা যেতিয়া সন্তান জন্ম হয় আৰু এই সন্তানলৈ পিতৃ মাতৃৰ পৰা বিভিন্ন চৰিত্ৰবিলাক আহে, আৰু এইবিলাক আমাৰ কোষৰ যিবিলাক ক্ৰম'জম আছে সেই ক্ৰম'জমবিলাকে কঢ়িয়াই লৈ আহে। এটা মানুহৰ কেঁচুৱা যদি আমি চাওঁ, লক্ষ্য কৰোঁ, এই কেঁচুৱাটোৱে মানুহৰ আটাইবিলাক চৰিত্ৰই কেঁচুৱাটোত থাকিব, কিন্তু কেঁচুৱাটো একেবাৰে মাক দেউতাকৰ নিচিনা অবিকলকে কেতিয়াও হ'ব নোৱাৰে। কিছু নহয় কিছু বৈসাদৃশ্য থাকিবই। আনকি নালাগে, যমজ সন্তানৰ ক্ষেত্ৰতো কিছু নহয় কিছু বৈসাদৃশ্য অৰ্থাৎ অমিল থাকেই। ইয়াত যিহেতু যৌন প্ৰজননকাৰী জীৱবিলাকৰ ক্ষেত্ৰত এটা চৰিত্ৰৰ কাৰণে পিতৃ আৰু মাতৃ দুয়োটাৰ পৰাই ক্ৰম'জমবিলাক আহে, জিনবিলাক আহে, গতিকেই তোমাৰ কি হয়, এই বৈসাদৃশ্যৰ সৃষ্টি হয়। ইয়াত চোৱা, তোমালোকে চকুৰ ৰঙৰ ক্ষেত্ৰত যদি আমি চাওঁ, ইয়াত ছোৱালীজনীৰ চকুৰ ৰংটো চোৱা আৰু ল'ৰাটোৰ চকুৰ ৰংটো চোৱা, দুয়োটাই চকুৰ ৰঙৰ পাৰ্থক্য আছে। এইটো হৈছে আমাৰ এটা চৰিত্ৰ, বিপৰীতধৰ্মী চৰিত্ৰ। আৰু পিতৃ মাতৃৰ যদি এজনৰ যদি ক'লা হয়, এজনৰ যদি নীলা হয় চকু, তেনেহ'লে সিহঁতৰ সন্তানবিলাক হয় নীলা হ'ব নহয় ক'লা হ'ব, বা কেইবাটাও সন্তান হ'লে তোমাৰ কোনোবা এটাৰ নীলা হ'ব, কোনোবা এটাৰ ক'লা হ'ব। অৰ্থাৎ দুয়োটা চৰিত্ৰ সম্পূৰ্ণ মিক্স হৈ নাযায়, যিকোনো এটা চৰিত্ৰহে প্ৰকাশ পায়। আৰু এইবিলাক তোমাৰ কি হয়, পিতৃ মাতৃৰ পৰা, যিহেতু পিতৃ আৰু মাতৃ দুয়োজনৰ পৰা সমান পৰিমাণৰ কেৰেক্টাৰ অৰ্থাৎ জিনীয় পদাৰ্থবিলাক আহে, আৰু তাৰ ভিতৰত যিকোনো এটা চৰিত্ৰহে প্ৰকাশ পায়। এতিয়া চোৱা, তোমালোকে ইয়াত চোৱা, জিভাখনত তোমাৰ কি হৈছে, কিছুমান মানুহে জিভাখন এনেকৈ ভাঁজ কৰিব পাৰে, কিন্তু কিছুমানে নোৱাৰে। ইয়াত চিত্ৰটোত, প্ৰথম চিত্ৰটোত দিয়া আছে জিভাখন ভাঁজ কৰিব পাৰিছে, কিন্তু দ্বিতীয় চিত্ৰটোত পৰা নাই। তোমালোকে কোনে কোনে এনেকৈ জিভাখন ভাঁজ কৰিব পাৰা, কোনে কোনে নোৱাৰা, এইটো মন কৰিবাচোন। আৰু তোমালোকৰ মা দেউতাই পাৰে নে নোৱাৰে, এই কথাখিনি তোমালোকে মন কৰিবা। আমাৰ আন এটা বিপৰীতধৰ্মী চৰিত্ৰ হৈছে আমাৰ বুঢ়া আঙুলিটো ভাঁজ কৰিব পৰা আৰু নোৱাৰে। এইটো বিপৰীতধৰ্মী এটা কেৰেক্টাৰ, যিকোনো এটাহে প্ৰকাশ পাব। পিতৃ মাতৃৰ যদি এনেকুৱা বিপৰীতধৰ্মী চৰিত্ৰ থাকে, এজনৰ ভাঁজ কৰিব পৰা, এজনৰ নোৱাৰা, তেনেহ'লে ইয়াৰ যিকোনো এটা চৰিত্ৰহে সন্তানৰ দেহত প্ৰকাশ পাব। এতিয়া চোৱা, এই আটাইবিলাক চৰিত্ৰ কি হয়, আমাৰ কোষৰ ভিতৰত থকা যিবিলাক ক্ৰম'জম আছে, ক্ৰম'জমৰ যিবিলাক DNA আছে, DNAৰ যিবিলাক জিন আছে, জিনবিলাকে পিতৃ মাতৃৰ পৰা বহন কৰি লৈ আহে। আৰু পিতৃ আৰু মাতৃ দুয়োজনৰ কোষৰ মিলনৰ ফলতহে যৌন প্ৰজননকাৰী জীৱৰ নতুন এটা জীৱৰ সৃষ্টি হয়। গতিকে ইয়াৰ সন্তানৰ ক্ষেত্ৰত দুয়োজনৰে জিনীয় পদাৰ্থৰ বৰঙণি আছে। আশা কৰোঁ তোমালোকে এই অংশটো বুজি পাইছা। ইয়াৰ পিছত আমি চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমিক যিটো প্ৰবাহ, তাৰ নিয়মবিলাকৰ বিষয়ে, মেণ্ডেলৰ অৱদানৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।